নমস্কাৰ। আজি আপোনালোকক সেউজতা নাৰ্চাৰী জাইবেৰিয়া ফুল দেখাম। আপোনাৰ জাইবেৰিয়া ফুলৰ খেতি কেনেকৈ কৰা হয়। আমাৰ নাৰ্চাৰী আমি জাইবেৰিয়া খেতি কৰিছোঁ। জাইবেৰিয়া ফুল ইতিমধ্যে আমি বজাৰত এৰিছোঁ। আপোনালোকে চাব পাৰে, এয়া হোৱাইট কালাৰৰ ফুলিছে। জাইবেৰিয়া ফুল সাধাৰণতে আমি পটতো কৰা হয়, কিন্তু আমি এবাৰ মাটিত কৰিছোঁ। মাটিত খুব সুন্দৰ হৈছে আৰু পলি হাউচৰ ভিতৰত আমি কৰিছোঁ। এয়া হৈছে বিভিন্ন কালাৰ আছে আমাৰ লগত। বৰ্তমান আমি 7-8টামান কালাৰ আহিছে। এয়া পিংক কালাৰ, হোৱাইট কালাৰ, ডাৰ্ক পিংক, ৰেড, এনেকৈ কেইবাটাও কালাৰ আপোনালোকক দেখাম আজি। এয়া আপোনালোকে দেখিব পাইছে। আজি আপোনালোকক দেখাই আছোঁ যে জাইবেৰিয়া ফুলৰ খেতি কেনেকৈ কৰা হয়। আমি এইটো ব্যৱসায় ভিত্তিত আমি জাইবেৰিয়া ফুল আৰম্ভ কৰিছোঁ খেতি। এয়া দেখিছে আমি খুব ইয়াতে পলি হাউচৰ ভিতৰত কৰা হৈছে। আপোনালোকে দেখিলেই ইয়াতে আমি গোবৰ দিছোঁ, শুকান গোবৰ, আৰু জাবৰ দিয়া হৈছে। যি জাবৰ মানে শুকান গছপাত, তেনেকুৱা কিছুমান আমি কেঁচুসাৰ, এনেকৈ কিছুমান কোকোপিট আমি ইউজ কৰিছোঁ। এনেকৈ ধৰি আমি ইউজ কৰি আছোঁ। আপোনালোকে আগলৈ ৰাখক, এয়া দেখাই আছোঁ যে খুব মানে ধুনীয়া হয় আচলতে জাইবেৰিয়া ফুল আমাৰ অসমত, আৰু ব্যৱসায় ভিত্তিত হয়। আৰু নতুন প্ৰজন্মই আজি তাৰিখত জাইবেৰিয়া ফুলৰ খেতি কৰিছোঁ, আৰু দেখিছোঁ যে জাইবেৰিয়া ফুল খেতি কৰিও আমি স্বাৱলম্বী হ'ব পাৰোঁ, যিহেতু ইয়াৰ এখন ডাঙৰ বজাৰ আছে। আমি আগলৈ আপোনালোক দেখাই আছোঁ যে খুব সোনকালে গ্ৰোথ হয়। 1 মাহমানৰ ভিতৰতে আমাৰ ফুল আহিছে। এইফালে আগলৈ আপোনালোকে চাব পাৰিব। বিভিন্ন কালাৰ আছে আপোনালোকে আমাৰ লগত দেখিছে। ইয়াকে আজি আপোনালোকক দেখালোঁ সেউজতা নাৰ্চাৰীত আমি কেনেকৈ জাইবেৰিয়া খেতি কৰিছোঁ। আগলৈ আমি এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকিম। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু এনেধৰণে আমাৰ লগত আপোনালোকে সহযোগিতা কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। খরা পাতে পাতে